নমস্কাৰ সকলো নিশ্চয় ভালে আছে এটা বিশেষ ভিডিঅ' তৈয়াৰ কৰিছোঁ পিছফালে দেখিছে এটা ড্ৰেগন আছে মই ক'ত আছোঁ কি কথা মই আপোনালোকক জনাম এতিয়া আৰু এই ভিডিঅ'টো আপোনালোকক বহুত বেছি মানে মনটো ভাল লগাব আৰু ইনফৰমেশ্যন এটাও হ'ব অকণমান ভিডিঅ' এটা কৰি দিওঁ মই আছোঁ বৰ্তমান হাবুঙত এতিয়া হাবুং বুলি কোৱাৰ লগে লগে যে হাবুং ঠাইখনৰ কথা আমাৰ অসমৰ বহুত মানুহে জানে কিন্তু তাৰে কিছু সংখ্যক লোকে নাজানে গতিকে সেইসকল লোকৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ যিহেতু মোৰ ভিডিঅ'সমূহ আপোনালোকে চাই ভাল পায় গতিকে এইটো ইনফৰমেশ্যনো দিওঁ যে হাবুং হৈছে আহোমৰ দ্বিতীয়খন অস্থায়ী ৰাজধানী মানে আচলতে কোৱা শুনা মতে ধেমাজিৰ লোকসকলে মোক কোৱা মতে যেতিয়া আহোম লোকসকল আহিছিলে ইয়াতে এইখন ঠাইতে ৰাজধানী পাতিবলৈ বিচাৰিছিলে কিন্তু তেওঁলোকে গোটেইখিনি কৰাৰ পিছতো পানীৰ কিবা এটা সমস্যা হৈছিলে হয়তো পানী আহিছিলে এনেকুৱাৰ কাৰণে ইয়াতে তেওঁলোকে বিচৰা মতে ৰাজধানীখন নিৰ্মাণ কৰিব নোৱাৰিলে হাবুঙত গতিকে তেওঁলোকে শিৱসাগৰলৈ ফালে যোৱা বুলি এটা যেনেধৰণে বিভিন্ন ধৰণে কোৱা হয় আৰু কথাখিনি শুনা কথাহে কৈছোঁ আৰু হাবুঙৰ কথাটো এনেকুৱা যে হাবুঙত আহিলে এই হাবুঙত এইখিনিলৈকে আহিলে আপোনালোকৰ মনৰ আশা পূৰ্ণ হয় আৰু মনৰ আশা বুলি কোৱাৰ লগে লগে এনেকুৱা কথা হয় যে আপুনি যিকোনো আপোনাৰ মনৰ আশা থাকিব পাৰে আৰু আপোনালোকে নিশ্চয় জানে যে আমাৰ ঘৰত মাৰ এডাল সোণৰ চেইন হেৰাইছিল আপোনালোকে নিশ্চয় জানে আৰু সোণৰ চেইন যেতিয়া হেৰাইছিলে মই আপোনালোকক কোৱাৰ পিছত বহুতেই মানে গোটেই অসমৰ বিভিন্ন ঠাইত থকা লোকসকলে বিভিন্ন পৰামৰ্শ দিছিলে কিন্তু ধেমাজিৰে এজন দাদা জ্যোতিপ্ৰসাদ দাদাই আহি পেলাই আমাৰ ঘৰৰ যিহেতু চেইনডাল হেৰাইছিলে মাৰ গতিকে তেওঁ আহি হাবুঙত পাল তামোল মোক কৈছিলে যে আগ কৰি থওক আৰু তেওঁ মানে নিজৰ ফালৰ পৰা পিছৰ দিনা আহি ইয়াতে তেনেধৰণে নিয়ম নীতি কৰি গৈছিলে আৰু তাৰপিছত আমাৰ যেতিয়া ঘৰত চেইনডাল পোৱা হ'ল তাৰপিছত মোৰো এটা দায়িত্ব আৰু ইয়াত আহিব লাগে মনোকামনা পূৰ্ণ হ'লে আহিব লাগে এতিয়া মনোকামনা পূৰ্ণ বুলি কোৱাৰ লগে লগে আৰু বিভিন্ন মনোকামনাত আপোনালোকৰ থাকিব পাৰে চাকৰি পোৱাৰ ক্ষেত্ৰত মনোকামনা বা বিভিন্ন দিশত আপোনাৰ বেমাৰ আজাৰৰ ক্ষেত্ৰত বা যিকোনো মনোকামনা হ'ব পাৰে নহয় জানো ঈশ্বৰক যিখিনি আমি কওঁ যে আমাৰ মনোকামনাখিনি পূৰ্ণ হ'বৰ কাৰণে তেনেধৰণে হাবুঙত ক'ব পৰা যায় এতিয়া তেনেধৰণে মোৰ ভিডিঅ'টো আজি যদি আপোনালোকে পাইছে কিবা যদি মনৰ ইচ্ছা আছে আপোনালোকে কিন্তু কৰি থ'ব পাৰে যেনেধৰণে আপোনালোকে আমাৰ গোসাঁই ঘৰলৈ পাল তামোল আগ কৰে মনৰ আশা পূৰ্ণ হোৱাৰ পিছত আপোনালোকে আহে ঠিক তেনেকৈ হাবুঙলৈও আগ কৰিব পাৰে কাৰণ এয়া হৈছে পৰম্পৰা এয়া হৈছে বিশ্বাস এয়া হৈছে ঈশ্বৰৰ প্ৰতি থকা বিশ্বাস ইয়াতে ধৰি লওক মুৰ্গী দান দিব লাগে বগা মুৰ্গী দিব লাগে ৰঙা মুৰ্গী দিব লাগে এনেকুৱা ধৰণৰ লিখা আছে মই চাইছোঁ চাকৰি হ'লে কি মুৰ্গী দিব লাগে বা ৰোগ শোক নিৰাময়ৰ পিছত কি মুৰ্গী দান কৰিব লাগে পাৰ চৰাই ইয়াতে দান দিয়া নহয় এই কথাও লিখা আছে আৰু ইয়াতে দেখিব পাৰিব যে আহোমসকলৰ যিটো মূল মানে চিম্বল আচলতে যিটো তেওঁলোকৰ আৰ্হি আচলতে ড্ৰেগন তো ইয়াতে ড্ৰেগন আৰ্হি নিৰ্মাণ কৰি থোৱা হৈছে আৰু ইয়াতে এটা মুৰ্গী আছে দেখিছেনে এটা মুৰ্গী আছে মুৰ্গীটো আকৌ লাঠি এডাল লৈ ৰৈ আছে ইয়াতে আৰু এটা কথা এনেকুৱা যে মই শুনামতে ইয়াতে আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আমাৰ সকলোৱে মৰমৰ মানে জনপ্ৰিয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ লগতো এটা ঘটনা হৈছিলে যাৰ পিছত তেওঁ নিজৰ ইচ্ছামতে এইখিনি গোটেই নিৰ্মাণখিনি কৰি দিছিলে গতিকে বিশ্বাস য'তেই থাকক আপুনি বিশ্বাসখিনি আপোনাৰ মূল আপুনি যাকে বিশ্বাস নকৰিছে যিয়েই কৰিছে গতিকে সেইখিনিতে আপোনাৰ ভক্তি পাইছে সেইখিনিতে আপুনি ঈশ্বৰক দেখা পাইছে মোৰ কথাখিনি এইখিনিয়ে যে আপোনাৰ পজিটিভ হ'ব লাগে আপোনাৰ মনটো ভালে থাকিব লাগে আপোনাৰ ভাল হ'ব লাগে ইয়াতে মই এইটো নকওঁ যে আপুনি অমুককহে কৰিব লাগে তমুকক কৰিলে নাপায় এই ধৰণৰ কথা নাই বা মোৰ কোনো ধৰণৰ সেইটো উদ্দেশ্যও নাই মোৰ কথাটো হৈছে যে মানুহখিনি সৎ হ'ব লাগে বেজালি বন্ধ হ'ব লাগে এই কথাখিনি আপোনালোকক জনাই আছোঁ অকণমান হাবুংখন আপোনালোকক দেখাওঁ কিমান সুন্দৰ আপোনালোকে দেখিবলৈও ভাল পাব সন্ধিয়া সময়ত আহি পালোহি এতিয়া 5:30 বাজিল মই মানে গৈছিলোঁ শিৱসাগৰলৈ আপোনালোকে জানে শিৱসাগৰৰ পৰা কালি নামচাই গ'লোঁ নামচাইৰ পৰা আজি ডিব্ৰুগড় জগন্নাথ মন্দিৰ দৰ্শন কৰিলোঁ তাৰপিছত দুপৰীয়া ভাত খালোঁ ডিব্ৰুগড়তে তাৰপিছত আহিছোঁ ডিব্ৰুগড়ৰ এগৰাকী অভিযন্তা তেওঁ অৰুণাচলতে কৰ্মৰত তেওঁ ভাত খাবলৈ নিমন্ত্ৰণ মোক বহুত দিন আগৰ পৰা কৈ থৈছিলে গতিকে তেওঁলোকৰ ঘৰতে খালোঁ জিন্তুমণি কলিতা দাদা খুব ভাল লাগিল তেওঁলোকৰ পৰিয়ালবৰ্গৰ লগত বহুত সময় কটালোঁ তাৰপিছত এতিয়া আৰু মই
ধেমাজি হৈ ঘৰলৈ যোৱাৰ সময়ত বগীবিল হৈ মই ভাবিছোঁ যে হাবুঙৰ সেই কথাটো যে আছিলে মই আগ কৰি থৈছিলোঁ সেই নিয়মটো মই কৰিব লাগিব গতিকে আহিলোঁ কথাটো তেনেকুৱা ধৰণৰ অকণমান মই আপোনালোকক দেখাওঁ আহক কেনেকুৱা হাবুঙৰ মানে পৰিৱেশ খুব সুন্দৰ একদম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা দেখি আপোনালোকৰ মনটোৱে ভাল লাগি যাব আৰু ইয়াতে গোটেই কথাখিনি লিখা আছে আপোনালোকে পাৰিলে স্ক্ৰীনশ্বট মাৰি থ'ব পাৰে কি লিখা আছে ইয়াতে মতা কুকুৰা দান কৰা হয় মনোকামনা বেমাৰ আজাৰৰ ক্ষেত্ৰত বা চাকৰিৰ ক্ষেত্ৰত হ'লে কি হয় বিভিন্ন ধৰণৰ ইয়াত কথা লিখা আছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি তেনেধৰণে আপোনালোকে হাবুঙলৈ বুলি নিজৰ শৰাই শলিতা তামোল পাণ আগ কৰিব পাৰে তেনেধৰণৰ এয়া আৰু খুব সুন্দৰ পৰিৱেশো বৰ ধুনীয়া আৰু য'তেই বিশ্বাস ততেই ভগৱান ততেই বিশ্বাস গতিকে ঈশ্বৰৰ নামত বহুত কিবা কিবি চলি আছে মোৰ ভিডিঅ' এটা কিবা এটা বনালেও আপোনালোকে কিছুমান লোকে বিভিন্ন কথা কয় কিন্তু এয়াওতো বিশ্বাস নহয় জানো এয়াতো শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ লগত জড়িত নহয় তথাপিতো এয়া অসমতে বিশ্বাস গতিকে বিশ্বাসটো আপোনাৰ মেইন ক'ৰ পৰা আপুনি ফল পাইছে কাৰ দ্বাৰা আপুনি সুফল পাইছে গতিকে বিশ্বাসটো আপোনাৰ ইয়াতে কোনো ধৰণৰ আমি হিন্দু সমাজত আমাৰ বিভিন্ন ধৰণৰ দেৱ দেৱতা আছে কোনোবাই পূজা মাৰ্গত কৰে কোনোবাই নামৰ মাধ্যমত কৰে সকলোৱে নিজৰ কিছুমান আছে গতিকে নিজৰটোকে ভাল বুলি ক'বলৈ গৈ আনৰটো উপলঙা কৰাটো উচিত নহয় গতিকে তেনেধৰণে এই কথাটো ক'লোঁ আপোনালোকক ভালে থাকিব এই ভিডিঅ'টো অকণমান কৰি দেখালোঁ এতিয়া যাওঁ ন যাওঁনে বোলা হাই নহয় বাই কোৱা ঠিক আছে আমিও যাওঁ আপোনালোকক সৰুকৈ এটা ইনফৰ্মেশ্যন দিলোঁ সৰু ভিডিঅ' এটাৰ দ্বাৰা হা কোৱা তুমিও অকণমান ওলাবা নেকি কোৱা ক'বলৈ নাই তোমাৰ দোষ কোনটো কৈ দিয়া সেইটো কৈ দিলে হ'ল আৰু মুৰ্গীটো মোৰ ব্ৰেইনটোৱে কিবা কৰি দিছে এই মুৰ্গীটো চাই পেলাই কিয় ব'লা যাওঁ ন বাই দি দিয়া ইয়াতে আৰু তুমিয়ে দি দিয়া বাই এইটা কেমেৰাখন ঢাকি দিম